নমস্কাৰ বিজনেছ নটিছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে গজেন শৰ্মা। তেখেত হৈছে প্ৰপাৰেটৰ আৰু তেখেতৰ কোম্পানীটোৰ নাম হৈছে পুলপুল মেনুফেকচাৰাৰ। আমি তেখেতৰ পৰাই জানিবলৈ বিচাৰিম তেখেতৰ কোম্পানীটোৰ বিষয়ে। নমস্কাৰ, আমাৰ বিজনেছ নটিছলৈ আপোনাক স্বাগতম জনাইছো। আপোনাৰ কোম্পানীটোৰ বিষয়ে অকণমান ক'ব। মোৰ কোম্পানীটো 2000 পৰা আৰম্ভ কৰিছোঁ। মই বেছিকেলি প্ৰথমতে অফিচ ফাৰ্নিচাৰ কাম কৰিছিলোঁ আৰু তাৰ পাছত অফিচ ফাৰ্নিচাৰ কৰাৰ পাছত মই আহিলোঁ হস্পিটেল ফাৰ্নিচাৰলৈ আৰু হস্পিটেলৰ পাছত এতিয়া মডুলাৰ ফাৰ্নিচাৰত আৰম্ভ কৰিছোঁ। এই তিনিটা কোম্পানী আৰু লগতে হোম ফাৰ্নিচাৰো কৰি আছোঁ। মেডিকেল টেকন'লজিৰ ক্ষেত্ৰত ষ্টাৰ্টআপ আৰু নতুন উদ্যমীক কেনেকৈ আগবঢ়োৱা হৈছে? মেডিকেল ষ্টাৰ্টআপৰ ক্ষেত্ৰত আমাৰ নৰ্থ ইষ্টতো এইটো বিষয়টো বহুত যথেষ্ট পিছ পৰি আছে, কিন্তু তথাপিতো আজি নতুন প্ৰজন্মই এই বিষয়ত নিজে নিজে লাগি মেলি আহি আছে, কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা ইমান এটা সুবিধা পোৱা নাই এতিয়ালৈ। এতিয়া নিজা নিজা হিচাপত প্ৰচেছত চবেই নিজে নিজাকৈ লাগি অলপ কৰি আহিছে। এই বিষয়ত ক'বলৈ গ'লে নিজৰ প্ৰচেষ্টাতে কিছু আগবাঢ়ি আছে আৰু সেই বস্তু মই নিজে মতে আগবাঢ়ি আছোঁ। অসমীয়া ল'ৰা হিচাপত মই প্ৰথম নিজে লাগি মেলি কৰি আছোঁ। এনে B2B এক্সপৰ্ট অংশগ্ৰহণ কৰাৰ সময়ত আপোনাৰ মুখ্য লক্ষ্য কি থাকে? মুখ্য লক্ষ্য জেনেৰেলি ডাইৰেক্ট কাষ্টমাৰখিনি বিচাৰিছোঁ। প্ৰাইভেট কাষ্টমাৰখিনি মই বেছিকেলি গভৰ্ণমেণ্ট কাম কৰিছিলোঁ। গভৰ্ণমেণ্টৰ পৰা এতিয়া মই প্ৰাইভেট কাম কৰিবৰ কাৰণে বিচাৰিছোঁ আৰু হস্পিটেল যিখিনি প্ৰাইভেট হস্পিটেল আছে সেইখিনি কিছু কাম কৰিছোঁ আৰু সেই কিছু কামৰ পৰা এতিয়া আহিছে, এনেকুৱা নহয় যে নোহোৱাৰ কথা নাই, আহিছে। নতুন মেডিকেল ইকুইপমেণ্ট বিচাৰি উলিয়াবলৈ এই এক্সপো কিমান সহায় কৰিছে? এই এক্সপো যথেষ্ট হেল্প কৰিছে। যথেষ্ট আমাৰ মাজত বহুত কাষ্টমাৰ আহিছে, বহুত ডক্টৰ আহিছে, নতুন মেডিকেল কলেজ, নতুন মেডিকেল কৰিব আহিছে, নতুন মেডিকেল বনাইছে, তেওঁলোকো আহিছে। এইমাত্ৰ আহিলে, তেওঁলোকে লখিমপুৰৰ পৰা আহিছে, তেওঁলোকেও আমাক বিচাৰিছে। আমি ভাল ছাৰ্ভিচ দিম বুলি এটা আশা কৰিছোঁ আৰু তেনেকুৱাকৈ আগবাঢ়িব বিচাৰিছোঁ আৰু। হয়, যিহেতু আপোনালোকে মেনুফেকচাৰাৰ হয়, তো আপোনালোকে কি প্ৰডাক্ট মানে আপোনালোকে বনায় বা ইকুইপমেণ্টবোৰ আছে আপোনালোকৰ? আমাৰ বেছিকেলি ফাৰ্নিচাৰ আছে, গোটেইখিনি হস্পিটেল ফাৰ্নিচাৰ, আইচু বেড, ফাউলাৰ বেড, ছেমি ফাউলাৰ বেড, ড্ৰেছিং ট্ৰলি, IV ষ্টেণ্ড, ডেলিভাৰী বেড আৰু হুইল চেয়াৰ, অৰ্থ'পেডিক বেড আৰু ৰিভলভিং টুল, বেডছাইড লকাৰ আৰু লগতে অফিচ ছেক্টৰত আছে অফিচ ফাৰ্নিচাৰ, অফিচৰ ফ'ৰচেল আলমিৰা, জেনেৰেলি বেডছাইড লকাৰ, কনফাৰেঞ্চ টেবুল, অফিচ টেবুল, ৰিভলভিং চেয়াৰ, কনফাৰেঞ্চ চেয়াৰ আৰু মেডিচিন কেবিনেট, এনেকুৱা ধৰণৰ কাম কৰি আছোঁ আৰু গোটেইখিনি। যিহেতু আপোনালোকে 2000 চনৰ পৰা এই ব্যৱসায়টো আৰম্ভ কৰিছে, আপোনালোকে এতিয়ালৈ কিমানমান বিক্ৰী কৰিব পাৰিছে বা ক'ত বিক্ৰী কৰিছে আপোনালোকে? আমি বৰ্তমান নৰ্থ ইষ্টত গোটেইখন ষ্টেটতে কৰি আছোঁ, নৰ্থ ইষ্টত কৰি আছোঁ আৰু তাৰ বাদেও গভৰ্ণমেণ্টত যিমানখিনি আছে গোটেইখিনি আছোঁ আৰু মোটামুটি ভালেই। মোৰ তাত বৰ্তমান 150 জনৰ ওপৰত কৰ্মচাৰী আছে। সেই গোটেইখিনি পৰিয়ালক মই যেনে তেনে চলাই আছোঁ আৰু। যিহেতু আপোনাৰ প্ৰডাক্টবোৰ ক'লে, আপোনাৰ কিমান প্ৰাইচত আপোনালোকে চেল কৰে বা হ'লচেল ৰেটত চেল কৰে নেকি আপোনালোকে? মই দুটা কৰোঁ, এটা হ'ল গভৰ্ণমেণ্ট ছেক্টৰতো কৰোঁ, গভৰ্ণমেণ্ট হ'লে অকণমান ৰেটটো বেলেগ ধৰণৰ হয়, আৰু এটা হ'ল প্ৰাইভেট হয়। প্ৰাইভেটৰ হ'লে প্ৰাইভেটৰ হিচাপত মানে তেওঁলোকৰ কনজিউমেবল হিচাপত মই কৰোঁ, তেওঁলোকৰ কাষ্টমাইজ হিচাপতো আমি বনাই দিওঁ। আৰু এতিয়া এইখনৰ ৰেট আছে ধৰা হ'ল 6,500 টকাৰ পৰা 8,500 টকাৰ ভিতৰত আছে। এইখনৰ মোটামুটি 17,000 পৰা 35,000 মানৰ পৰা হয় আৰু এইখন 3,500 পৰা মোটামুটি 4,500, 6,500 এনেকুৱালৈ গুচি যায়। এইখন হ'ল আইচু বেড। এইখন মিনিমাম 45,000 পৰা 75,000 আৰু যদি ৰিম'ট কণ্ট্ৰল হয় মোটামুটি 1,20,000, 1,40,000 এনেকুৱালৈ গুচি যায়। তেনেকুৱা ধৰণৰ ৰেঞ্জত গুচি যায়। আপোনালোকে বাহিৰত এক্সপৰ্ট কৰিছে নেকি? এক্সপৰ্ট আজিলৈ কৰা নাই, কৰিম বুলি ভাবিছে নেকি? কৰাৰ কাৰণে আমাৰ এটা ইচ্ছা আছে, মোৰ ইচ্ছা আছে। আপোনাৰ যিহেতু বহুত বছৰ হ'ল, আপোনালোকে 2000 চনৰ পৰা আৰম্ভ কৰিছে, এতিয়ালৈ আপোনাৰ কিমানমান প্ৰফিট হৈছে বা এবছৰত আপোনালোকে কিমানমান আৰ্ণ কৰিব পাৰে? আমাৰ কোটিৰ ঘৰতে যায়, এনেকুৱা নহয়, কোটিৰ ঘৰতে যায়, গোটেইখিনি কোটিৰ ঘৰতে যায়। মিনিমাম আমাৰ টাৰ্ণঅভাৰ মোটামুটি 20 crores মোটামুটি থাকেই আৰু টাৰ্ণঅভাৰ পাৰি আৰু। ভৱিষ্যতলৈ আপোনাৰ কোম্পানীটো কেনেদৰে আগুৱাই লৈ যাম বুলি ভাবিছে? অলৰেডি মই ইয়াৰ পৰা ডাঙৰ কৰি মই যিটো ফেক্টৰীত ধৰা হ'লে 150 কৰ্মচাৰী আছে আৰু এই 150 কৰ্মচাৰীৰ উপৰিও তাৰমানে মই মোটামুটি 500 কৰ্মচাৰী ৰখাৰ কাৰণে মই চেষ্টা কৰি আছোঁ। 500 কৰ্মচাৰী ৰখাৰ কাৰণে চেষ্টা কৰি আছোঁ।
আৰু লগতে মই অলপমান মাটিও ৰাখিছোঁ, অকণ বায়'টা চাৰিআলি ছাইডত ৰাখিছোঁ। সেইটো অকণমান মোৰ অকণমান চিন্তাধাৰাটো বেলেগ আছে আৰু নতুন নতুন কিবা আনিব পাৰি নেকি সেইটোৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু। ধন্যবাদ আমাক ইমানখিনি জনোৱাৰ বাবে।